হাই গাইজ, পল্লৱ সেনাপতি ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাননীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰে বিটিআৰৰ LP আৰু UP নিযুক্তি সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা কৈছে। গতিকে আপোনালোকে এবাৰ শুনি লওক যে বিটিআৰৰ LP আৰু UPৰ ভেৰিফিকেশ্যন ইতিমধ্যে শেষ হৈছে। গতিকে এপইণ্টমেণ্ট ইলেকশ্যন আগত হ'ব নে পিছত হ'ব সেই সম্বন্ধে আমি এটা ধাৰণা ল'ব পাৰোঁ। গতিকে মোৰ চেনেলটো যদি নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰি দিব। মানে SIOৰ এটা প্ৰচেছ বাকী আছিলে, যিটো নেকি আপোনাৰ ৰিটেনশ্যন আৰু পোষ্ট ক্ৰিয়েশ্যন, ইয়াৰ এটা ক্লিয়াৰিফিকেশ্যন ডিটেইলছটো বিচাৰিছিলে ষ্টেট গভৰ্ণমেণ্টে। আমাৰ পৰা এক সপ্তাহ আগতে দিয়া হ'ল। এইটো পোৱাৰ লগে লগে ইণ্টাৰভিউ লৈ পেলাই ভেৰিফিকেশ্যন কৰি পেলাই এপইণ্টমেণ্ট দিবলৈ ৰেডি। এই SIটো পোৱাৰ লগে লগে এপইণ্টমেণ্টটো আমি বিতৰণ কৰিব পাৰিম। জাতিৰ প্ৰতি সমাজৰ প্ৰতি দায়বদ্ধতা থকা ব্যক্তিসকলে সদায় এই জাতীয় সংগঠন সামাজিক সংগঠনৰ আহ্বানবিলাক অলপ হ'লেও চাব, বিবেচনা কৰি। যদি আপুনি অকলে ৰাজনীতিৰ কথা ভাবে তেতিয়াতো আপুনি তেনেকুৱা কথাবিলাকে ক'ব। আৰু আজি আমিতো মানে অকল ৰাজনীতিৰ ধান্দা কৰি অহা নাই। আমি সমাজখন ঠিক কৰিব লাগে, অঞ্চলটো ঠিক কৰিব লাগে, শিক্ষাটো ঠিক কৰিব লাগে, সামাজিক এটা ভাল সুস্থিৰতা আনিব লাগে, এই কথাবিলাক। গতিকে আজি জাতীয় সংগঠনবিলাকে একত্ৰীকৰণ হোৱা বিচাৰে, জাতীয় সংগঠনবিলাকে কথা বাৰ্তা আলোচনা বিলোচনা কৰি আগবঢ়াটো বিচাৰে।